So hello students, আজি আমি স্টার্ট কৰিব গৈছো এক্সাৰসাইজ 2.2 আৰু ইয়াৰ কোৱেশ্চন নম্বৰ হ'ব 7 সো ইয়াৰ প্ৰিভিয়াস ভিডিও কিটা মই আপলোড কৰিছো তোমালোকে যদি চাব বিচাৰা কোৱেশ্চন নম্বৰ 6 লৈকে মোৰ অলৰেডি ভিডিও আছে ফাৰ্স্ট লেসনৰ ওপৰত ভিডিও আছে তোমালোকে যদি চাব বিচাৰা তেতিয়ালে আই ট্যাবত ক্লিক কৰিবা বা ডেসক্ৰিপচনত তোমালোকে লিংকটো পাই যাবা সো আমি স্টার্ট কৰো কোৱেশ্চন নম্বৰ 7 সো লেটস গো সেট আমাক দিয়া আছে সলভ সো এটো আমাক সলভ কৰিবলৈ দিয়া আছে এটো সলভ কৰাৰ টেকনিকটো কি হ'ব আমি এটা equality of complex number পাইছিলো না এটা যেনেকৈ তোমাৰ a plus ib is equal to x plus iy ঠিক আছে তো দুটা জটিল সংখ্যা কি আছে এটা সমান আছে ঠিক আছে কেতিয়া সমান হ'ব যেতিয়া আমি পাইছিলো যে a will be equal to x and b will be equal to y তাৰ মানে বাস্তৱ বা ৰিয়েল পাৰ্টটো ৰিয়েল লগত আৰু কাল্পনিক বা ইমাজিনাৰী পাৰ্টটো ইমাজিনাৰী পাৰ্টৰ লগত ইকুৱেল হ'ব তেতিয়া এটো সমান হয় ইয়াতে আমাক দুটা জটিল সংখ্যা প্ৰথম এটো আমি জটিল সংখ্যা লৈ ৰিডিউস কৰি লম আৰু তাৰ পিছত ইয়াক আমি সলভ কৰিম বাই দিস কনসেপ্ট ইকুৱেলিটি অফ কমপ্লেক্স নাম্বাৰ সেটা দিয়া আছে 3x + 5y - 4y 10 + x - 3y হোল I সো ইয়াক আমি এনেকৈ লিখি পাৰো এই পাৰ্টটো ইয়াত লৈ আনো কাৰণ এটো বাস্তৱ হৈ গল বা ৰিয়েল পাৰ্ট হৈ গল সো এটো হৈ গল 3x - 4y plus 5y এটা আমি ব্র্যাকেট দি দিলু is equal to 10 plus x ঠিক আছে সো 10 plus x সো ইয়াতে আমি I to sorry এই পাৰ্টটো এনেকুৱা হ'ব because ইয়াতে সোৱা I to গুটিটোৰ লগত আছে সো এটো অলৰেডি a plus ib ফৰ্মত আছে তো a plus ib ফৰ্মত এটা আমি কনভাৰ্ট কৰিলো এটা আমি ইয়াৰ সমাধান কৰো তেন্তে আমি কি লিখি পাৰো সোৱা comparing real and imaginary part ঠিক আছে এটো ইয়াৰ ইকুৱেল হৈ যাব সেটো হৈ গল তোমাৰ 3x - 4y will be equal to 10 and এটা হৈ গল x minus 3y is equal to 5 তাৰমানে এই ভাগটো ইয়াৰ সমান হৈ যাব তো I দুটাটো সমান আছে অলৰেডি এফালে I লিখিলেও তোমাৰ কেনসেল আউট হৈ যাব সো ইয়াত আমাৰ দুটা সমীকৰণ আহিলে এতিয়া আমি চাও এই সমীকৰণটো কেনেকৈ সমাধান কৰিব তো দুটা চলকৰ ৰৈখিক সমীকৰণ হ'ল সো ইয়াক আমি সমাধান কৰিবলৈ এটো আমি কনসিডাৰ কৰিলো নাম্বাৰ 1 এটো আমি ললো নাম্বাৰ 2 ঠিক আছে সো সমান কৰি দিয়া সো ইয়াতে আছে 3x ইয়াৰ লগত আমি পূৰণ কৰি দিও 3 সো 2 * 3 তো 3 পূৰণ কৰিলে কি হ'ব সোৱা এটো 3x হৈ গল মাইনাস এটা হৈ গল 9y ইকুৱেল ইয়াতে 3 পূৰণ হলে 15 সো এটো লৈ নাম্বাৰ 3 এটা সোৱা ইয়াতে x পাৰ্ট সমান হৈ গল সো আমি যদি সাবট্ৰাক্ট বা এড কৰি দিও তেতিয়ালে কি হ'ব এটো কেনসেল আউট হৈ যায় সাবট্ৰাক্ট কৰিলে কেনসেল আউট হৈ যাব সো আমি কি কৰো এটো সাবট্ৰাক্ট কৰি দিও কেনেকৈ 3 - 1 সো আমি কৰি দিও 3 - 1 সো 3 - 1 কৰিলে এটো তোমাৰ 3x - 3x কেনসেল আউট হৈ গল 9y সো -9y - -4y এনেকৈ সাবট্ৰাক্ট হ'ব আইফালে তোমাৰ হৈ গল তোমাৰ 15 - 10 ঠিক আছে এটো কি হলিছ -9y + 4y = 5 তেন্তে ইয়াৰ পৰা আমি লিখি পাৰো যে 5y - 5y = 5 দেন y = কি মানে যাব -1 সো আমাৰ আহিলে y = -1 নাও আমাক যদি x ওলাব আছে তেন্তে ইয়াতে কোনোবা সমীকৰণ এটা বহাই দিয়া সো আমি লিখিম putting y = -1 in equation 3 ঠিক আছে তেতিয়া আমাৰ কি হ'ব 3 ইকুৱেশ্যন আমি লৈ ললো 2 ইকুৱেশ্যন 2 বহাই দিম ইয়াত সো ইয়াতে আমি লিখিলো x - 3y সো 3 * -1 = 5 সো এটো ইজ প্লাস সো x + 3 = 5 then x = 2 ঠিক আছে তামাৰ কি আহিলে x = 2 আৰু y = -1 ঠিক আছে সো হেল্লো ফ্ৰেন্ডস এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 2 সো এটা আমাক কি দিয়া আছে x + iy + 3 - 2y = 1 + 4y এটো আমাক সমাধান কৰিব দিছে আমাক সলভ কৰিব দিছে সো ফাৰ্স্ট অফ অল আমি a + ib ফৰ্মত কনভাৰ্ট কৰিলম সো এটো কেনেকৈ হ'ব সোৱা এটোক আমি I থাকাটো এটা পাৰ্টত আৰু ৰিয়েল পাৰ্টটো এটা ফালে কৰি দিও সো ইট ইজ x + 3 + i
y minus 2i ঠিক আছে equal to 1 plus 4i এটো হলে নাও এটো এটা গ্ৰুপ কৰি দিলো ইয়াতে আমি i কমন লৈ লম সো x plus 3 plus i y minus 2 is equal to 1 plus 4i it is দুটা পার্ট দুটা কমপ্লেক্স নাম্বার ইকুয়াল হৈ গল সো উই ক্যান কম্পেয়ার নাও সো আমি তুলনা কৰি পাও কম্পেয়ারিং real and imaginary part ঠিক আছে তো কম্পেয়ার কৰি পাও সো এটো কাৰ ইকুয়াল হ'ব 1 ৰ সো আমাৰ আহিলে x plus 3 is equal to 1 and y minus 2 is equal to 4 ঠিক আছে ইয়াৰ পৰা আমি কি পাই গলো x equal to 1 minus 3 so x equal to minus 2 and y equal to 4 plus 2 so y equal to কিমান হৈ গল 6 ঠিক আছে চলো फ्रेंड्स এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 4 সো এটা আমাক দিয়া আছে 1 plus i whole x minus 2i equal by 3 plus i plus 2 minus 3i whole y plus i 3 minus y equal to 0 plus i 1 সো প্ৰথমে এই দুটা পাৰ্ট আমি কি কৰো কমপ্লেক্স নাম্বাৰ বা জটিল সংখ্যাৰ আহি যেটো আছে a plus ib ফৰ্মত হেতু কনভাৰ্ট কৰিলম সো তাৰ কাৰণে আমি কি কৰো ফার্স্ট অফ অল আমি এটো পার্ট সলভ কৰি লম সো এটো হৈ গল তোমাৰ x plus ix minus twice i ঠিক আছে by 3 plus i plus এটো হৈ গল twice y minus 3 iy plus i by 3 minus i ঠিক আছে এতিয়া আমি কি কৰো এই দুটা লহাগু লৈ ল বা LCM তাহলে যাব 3 plus i into 3 minus i cross multiply করা এটো গল x plus ix minus twice i whole এটো গল 3 minus i হৈ যাব এটো ইয়াত পূৰণ হল plus twice y minus 3 iy plus i whole ইয়াৰ লগত পূৰণ হ'ব 3 plus i ঠিক আছে এটো আমি ক্রস মাল্টিপ্লাই কৰি দিলো ক্রস পূৰণ কৰিলো এতিয়া এটো এটা এটাকে পূৰণ কৰি দিব তো এটো গল 3x plus এটো গল 3ix minus 6i এটো গল তাৰপিছত এটো i টো পূৰণ হ'ব সো ইট ইজ minus ix plus এটো মাইনাস হৈ যাব minus I square x to minus আছে plus 2 into I square ঠিক আছে এটো আমি সমাধান কৰিলো এটো এই পাৰ্টটো সোৱা এই পাৰ্টটো আমাৰ আহিব plus 6y minus 9iy plus 3i ঠিক আছে তাৰপিছত আহিব i টো পূৰণ কৰা এতিয়া plus 2iy এটো গল প্লাস সরি এটো মাইনাস হৈ যাব 2iy minus 3i square y 3i square y plus i square next এটো পূৰণ কৰো a plus b a minus b ফৰ্মত আছে 3 square minus i square ঠিক আছে সো ইয়াতে আমি চাও এটো প্ৰথমে সলভ কৰিলম এটো গল তোমাৰ 3ax plus 3iy sorry ix minus 6i minus ix I square হলে minus 1 এটো প্লাস হৈ যাব plus x এটো I square হলে minus 1 এটো হল minus 2 plus 6y minus 9iy plus 3i plus 2iy এটো I square হলে minus 1 এটো হল plus 3y minus 1 I square মানে minus 1 এটো হল 9 minus I square মানে minus 1 to plus 1 ঠিক আছে এতিয়া আমি চাও কিবা এটা সলভ হৈ আছে নেকি সো লাইক টার্মটো আমি এটা ফালে কৰি লও সো আমাৰ এটা আছে 3x এইফালে x তো এটো হল 4x ঠিক আছে আৰু নাই এটো আমি লিখিলো 4x 3ix এইফালে ix তো এটো হল 2ix ওকে সো এটো আমাৰ হৈ গল প্লাস 2ix এটা 6i আছে সো আৰু আমাৰ i থকা এটো 3i সো মাইনাস আৰু প্লাস মাইনাস হৈ যাব সো minus 3i ঠিক আছে
তাৰপিছত হৈ গ'ল এইটো এক্স আৰু এক্স থাকাৰ টাৰ্ম আমাৰ নাই এইটো অলৰেডি এড কৰি লৈছোঁ এইটো আছে তোমাৰ -2 চ' -2 এইফালে -1 চ' এইটো হৈ গ'ল -3 ঠিক আছে তাৰপিছত এইটো হৈ গ'ল তোমাৰ 6y আৰু y থাকা টাৰ্ম এইটো 3y এইটো হ'ল তোমাৰ 9y ঠিক আছে আৰু 9iy ঠিক আছে 9iy আৰু 2iy প্লাছ মাইনাছ হৈ যাব চ' ইট ইজ -7iy এইটো হ'ল তোমাৰ 10 চ' এই পাৰ্টটো আমি এনেকৈ কৰিব পাৰোঁ নেক্সট ইয়াতে চোৱা যেটো তোমাৰ ৰিয়েল পাৰ্ট হয় ৰিয়েল পাৰ্ট এটা ফালে লয় না চ' ইট ইজ 4x - 3 তাৰপিছত হৈ গ'ল তোমাৰ +9y এইটো আমি লিখিব পাৰোঁ +9y - 3 এইটো ৰিয়েল পাৰ্ট হৈ গ'ল প্লাছ 2ix - 3i - 7i এইটো আমি লিখিব পাৰোঁ 2x - 7y - 3 whole to I by 10 ঠিক আছে সো এইটো কি আছিল আমাৰ 0 plus I into 1 এটা আছিল চোৱা তো ইয়াতে চোৱা আমাৰ এইটো হৈ গ'ল তোমাৰ 6y এইটো আছিল 3y 6y 3y ঠিক আছে এইটো এটা পাৰ্ট ইয়াতে আমি লৈ আনিছোঁ এইটো হ'ল প্লাছ হ'ব তো 4x + 9y - 3 আৰু 2x - 7y - 3 হ'ল I এইটো 0 প্লাছ এইটো আহিল এতিয়া আমি 10 টো এইফালে শিফ্ট কৰি দিওঁ সেইটো আমাৰ আহি যাব 4x + 9y - 3 plus I 2x - 7y - 3 equal to এইটো চোৱা 10 into 0 হলে এইটো হ'ল 0 plus 10 into 1 হলে 10 I10 ঠিক আছে I into 10 এটা চোৱা এতিয়া আমি কম্পেয়াৰ কৰিব পাৰোঁ both side ঠিক আছে now comparing both side so এই পাৰ্টটো মই ইয়াতে লিখি আছোঁ comparing real and imaginary বাস্তৱ আৰু কাল্পনিক পাৰ্টটো আমি কম্পেয়াৰ কৰি পেলাই পাওঁ সো আমাৰ কি আহিব সো এই পাৰ্টটো কি হ'ব ইকুৱেল টু 0 দ্যাট মিন্স যদি এটো ইকুৱেল টু 0 হৈ যায় তেন্তে এই 3 টো ইফালে মুভ হ'ব সো 4x + 9y = 3 এটা গল 4x + 9y = 3 এটা আমি ললো নাম্বাৰ 1 ঠিক আছে দে ইয়াতে I সেম আছে তেন্তে 2x - 7y এফালে -3 আছে -3 টো এফালে মুভ হল 10 লগত এড হৈ যাব সো 2x - 7y = 13 সো এটা গল 2x - 7y = 13 এটা আমি ললো নাম্বাৰ 2 সো আমি যদি কম্পেয়াৰ কৰো দুটাকো ইয়াতে 2 এটা মাল্টিপ্লাই কৰিলে ইয়াৰ ইকুৱেল হৈ যাব সো 2 into 2 কৰি দিয়া এটা হৈ যাব 4x - 14y = 26 মিললে টু নাম্বাৰ 3 এটা কি কৰো আমি কৰি দিও দুটাকো মাইনাস ঠিক আছে সো মাইনাস কৰি দিলে সো আমি কৰো 1 - 2 সো 4x ক্যান্সেল হৈ যাব 9x - 14x তো দুটা এড হৈ যাব সো এটা মাইনাস হৈ আছে মাইনাস আগত আকৌ যদি মাইনাস আনে যদি প্লাস হৈ যাব সো 14 আৰু 9 ঠিক আছে 23 হৈ যাব সো 23y = এটো কিমান হৈ যাব -23 সো y = কিমান হৈ যাব -1 সো এটো পাৰ্ট আমাৰ আহিলে y = -1 এটা আমাক ফাইন্ড কৰিব আছে x সো আমি ইয়াতে সলভ কৰিছো সো আমি লিখিম পুটিং y = 1 - 1 in equation সো কোনটো ইকুয়েশন পুট কৰি কোনবা এটা পুট কৰিলে তো 1 ত পুট কৰি দিও এটো আছে আমাৰ 4x - 9 y জায়গাত কি পাই দিম -1 এটো প্লাস 9 into -1 equal to কিমান হ'ল 3 so 4x - 9 equal to 3 then 4x = 12 then x = 3 so আমাৰ কি আহিলে আমাৰ আহিলে x = 3 and y = -1 hence this is the solution for this problem so আমি কৰিলো question number 4 এতিয়া আমি কৰিব question number 5 so hello students এতিয়া আমি কৰিব question number 5 so এতিয়া আমাক কি দিয়া আছে এটো সলভ কৰি দিছে so first of all এটো আমি চেঞ্জ কৰি লম তোমাৰ কমপ্লেক্স নাম্বাৰত so কেনেকৈ হ'ব সো এটো কল I so আমি কি জানো so 1/i = -i so এটো তোমালোকে মনত ৰাখিবা কেনেকৈ হয় এটো মই বুজাই দিছো
সো 1 বাই ইয়াক চেঞ্জ কৰি দিয়া ইয়াক আমি যদি ৰেচনেলাইজ কৰোঁ সো ইট ইজ আই এইটো আই মাল্টিপ্লাই কৰি সো ইট ইজ আই এইটো হ'ল তোমাৰ আই স্কুৱেৰ আই বাই আই স্কুৱেৰ মানে -1 হুইচ ইজ ইকুৱেল টু মাইনাছ আই সো এইটো ইয়াৰ এইটো হয় সো ইয়াতে যদি চোৱা 2 বাই আই আছে 1 বাই আই হ'লে মাইনাছ আই তেন্তে 2 বাই আই উইল বি ইকুৱেল টু মাইনাছ 2i okay equal 1 minus 2i ইয়াক আমি ৰেচনেলাইজ কৰোঁ বা হৰ পৰিমেয় কৰোঁ সো ইট ইজ 1 plus i 1 minus 1 plus i ইয়াৰ লগত পূৰণ হৈ যাব 1 minus i আপৰটা হ'ব 1 minus i ইয়াৰ লগত আকৌ পূৰণ হ'ব 1 minus i ঠিক আছে is equal to x plus i into y now this is equal to 1 minus 2i it is equal to minus i হৈ যাব it is equal a square minus b square that means 1 minus i square এইটো পূৰণ কৰি দিয়া 1 minus i plus i square now this is equal to x plus i into y ঠিক আছে বুজি পাইছা now this is equal to minus i এইটো যাব i square minus 1 আৰু minus লে প্লাস হ'ব so it is 2 এটা গল 1 এটা গল minus 2i side এটা যাব তোমাৰ i square minus 1 equal to x plus i y তো এই দুটা ক্যান্সেল হৈ গল so it is minus i it's a 2 cancel হৈ যাব so it is into minus i equal to x plus i y so this is to plus হৈ যাব so i square equal to x plus i y এটা i square আমি কি লিখিম -1 equal to x plus i y ঠিক আছে now ইয়াক যদি a plus ib ফৰ্মত লিখো so it is -1 plus 0 into i ঠিক আছে equal to x plus i y so comparing আমি কি পাইছো x is equal to -1 so x to কাৰ equivalent হৈ আছে -1 and i y to কাৰ equivalent হৈ আছে 0 into i so i cancel হৈ y equal to কি হৈ যাব 0 hence this is our solution so আমি কৰিলো question number 7 এটা আমি কৰিব গৈছো question number 8 so hello friends এটা আমি কৰিব গৈছো question number 8 so ইয়াতে আমাৰ কি দিয়া আছে if square root of a plus ib equal to x minus iy যদি ইয়াৰ স্কয়াৰ ৰুট এটো হয় তেনে আমাক শো কৰিব লাগে ইয়াৰ স্কয়াৰ ৰুট এটো হ'ব ঠিক আছে সো ফার্স্ট অফ অল আমি জি দিয়া আছে এটো লৈ লম প্ৰথমে আমাক শো কৰিব দিছে যে √a plus ib equal to x plus i into y now স্কয়াৰটো আমি যদি ইফালে লৈ যাও তেন্তে এটো হৈ যাব a plus ib is equal to x plus iy whole square so এটো স্কয়াৰ কৰি দিয়া a plus ib equal to a square plus 2 a b plus b square ঠিক আছে এটো পার্ট হই গল তোমার x square plus 2x y into i plus so i square মানে কি হবে স্কয়ার তো i লগত লাগিব তো i square হলে -1 আৰু y হলে y square so it is minus y square ঠিক আছে তে এটো কম্পেয়ার করা তেন্তে এটো আমি x square minus y square রিয়েল পার্ট তো লৈ আনিলো plus i 2xy and this is a plus ib তে কম্পেয়ার কৰিব পাৰো comparing real and imaginary part দুটা পার্টতে আমি কম্পেয়ার করলো this is equal to this so x square minus y square is equal to a and 2xy will be equal to b ঠিক আছে সো এটা আমি পালো নাও আমাক এই পার্টটো পুরা এটো শো কৰিব দিছে সো আমি লিখিলাম নাও root a minus ib equal to root a জায়গাত হৈ যাব x square minus y square minus i b জায়গাত 2xy ঠিক আছে so ইয়াত চোৱা so it is minus
এইটো প্লাছ লিখি পেলাই I হোল y মাইনাছ 2xy I তো এইটো আমাৰ কি ফৰ্মত হৈ যাব চোৱা x মাইনাছ I y হোল স্কুৱেৰ আৰু ইয়াৰ স্কুৱেৰ কেঞ্চেল আউট হৈ যাব এইটো আমাৰ হৈ যাব x মাইনাছ I y যেটা আমাক প্ৰুভ কৰিছো সো এইটো হ'ল কোৱেশ্চন নাম্বাৰ 8 এতিয়া আমি কৰো কোৱেশ্চন নাম্বাৰ 9 সো হেল্ল ফ্ৰেন্ডছ এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নাম্বাৰ 9 সো কোৱেশ্চন নাম্বাৰ 9 কি দিয়া আছে সো আমাক দিয়া আছে যে ইফ কনজুগেট মিন্স সংযুগ্ম ইয়াৰ সংযুগ্ম 2 + a 2a + ib ইয়াৰ সংযুগ্ম আমাক দিয়া আছে এটো তেনে আমাক a আৰু b ফাইন্ড কৰিব লাগে যেনেকৈ আগৰ যিখিনি সমীকৰণ আছিল তাতে আমাক x আৰু y দিয়া আছিল আৰু x y আমি ফাইন্ড কৰি আছিলো সমাধান কৰাৰ ইয়াৰ আগৰ যেটো প্ৰশ্ন আছিল এটা ঠিক হেদৰে আমাক a আৰু b ফাইন্ড কৰিব লাগে সো আমি আগত কেনেকৈ ফাইন্ড কৰিছিলো আমি কি কৰিছিলো যে দুটা সমীকৰণ সমান কৰি লৈ আছিলো তাৰ পিছত তাৰ বাস্তৱ ভাগটো বাস্তৱৰ লগত সমান আৰু কাল্পনিকটো কাল্পনিক লগত মিন্স ৰিয়েল টু ৰিয়েল এন্ড ইমাজিনাৰী টু ইমাজিনাৰী ইকুৱেল কৰিলো আৰু তাৰ পিছত আমি এটো x আৰু y ফাইন্ড কৰিছিলো ঠিক হেদৰে আমাক এটো সমান কৰিব লাগিব ইকুৱেলিটি তেন্তে আমি এটো ফাইন্ড কৰিব পাৰো বাট এটো কি হয় ইয়াক কৈছে যে এটো ইয়াৰ কনজুগেট বা সংযুগ্ম ঠিক আছে ইয়াৰ সংযুগ্ম এটো হয় সো দুটাও কি হ'ব ইকুৱেল টু নহব আমি এনেকৈ লিখি পাৰো যে কনজুগেট of 2a plus ib is so ইয়াৰ কনজুগেটটো উলাই দিয়া ইকুৱেল 2a minus ib so ইয়াৰ কনজুগেটটো এটো হৈ গল আৰু আমাক কৈছে যে ইয়াৰ কনজুগেটটো এটো হয় ঠিক আছে তেন্তে কি হ'ব দুটাও কনজুগেট কি হৈ যাব সমান হৈ যাব again এটা আমি লিখি পাৰো again conjugate of 2a plus ib is a plus 4 minus I a plus 2b তো কি হ'ব এটো ইয়াৰ কনজুগেট এটো তাৰ মানে দুটা কনজুগেট কি হ'ব ইকুৱেল হৈ যাব therefore 2a minus ib will be equal to a plus 4 minus I a plus 2b so ইয়াৰ পৰা আমি ক'ব পাৰো যে this part will be equal so comparing এটো লিখি দিবা comparing means তুলনা কৰি পাও আমাৰ ইয়াতে আহিলে a plus 4 will be equal to 2a ঠিক আছে 2 এর সমান হ'ব ইয়াতে সোৱা দুটাটো মাইনাস হৈ আছে তেন্তে আমি লিখি পাৰো and a plus 2b is equal to b ঠিক আছে এটো আহিলে সো ইয়াৰ পৰা আমি লিখি পাৰো 2a ইফালে গলে a থাকিব so a will be equal to 4 and এটো হৈ যাব তোমাৰ b টো ইফালে না a টো ইফালে গল তো এটো b is equal to minus a b is equal to লিখলে minus a a ভ্যালু এতে বহাই দিও so b is equal to minus 4 so ইয়াৰ পৰা আমাৰ a আৰু b ভ্যালু হৈ যায় যে a equal to 4 and b is equal to minus 4 so এটো গল আমাৰ সমাধান 9 এতিয়া আমি কৰি আছো কোৱেশ্চন নম্বৰ 10 so hello friends এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 10 so 10 ৰ 1 টো আমি নকৰি কোৱেশ্চন নম্বৰ 2 টো কৰি আছো so তোমালোকে ট্ৰাই কৰিবা এটো চাই পেলাই নম্বৰ 1 টো ঠিক আছে so ইজি আছে so আমি কৰি আছো কোৱেশ্চন নম্বৰ 2 ঠিক আছে 10 ৰ 2 so এটা আমাক দিয়া আছে প্ৰথমে এটো a + ib ফৰ্মত আমি চেঞ্জ কৰি লম so এটো আহি যাব তোমাৰ 6 - 4i plus 3i minus 2i square so এটো হৈ গল তোমাৰ 6 minus এটো হৈ গল 4i 3i এটো হৈ গল minus i এটো যাব i square মানে -1 এটো +1 so it is 7 minus i so আমাৰ এটো আহিলে 7 minus i ঠিক আছে sorry এটো 2 হ'ব 1 লিখিলো it is 8 minus i now এটো হৈ গল সমীকৰণ আমাৰ ইয়াক আমাৰ যোগাত্মক আৰু গুণাত্মক বিপৰীত আমাক নিৰ্ণয় কৰিব আছে সো যোগাত্মক বিপৰীত কি হয় সো প্ৰথমে আমি ধৰি লও let z equal to 8 minus i তেন্তে ইয়াৰ যোগাত্মক বিপৰীত additive inverse of z is equal to কি হ'ব minus z so ইয়াৰ যোগাত্মক বিপৰীতটো কেনেকৈ দিয়া যায় minus z ঠিক আছে so যোগাত্মক বিপৰীত মানে কি যে দুটা আমি যদি যোগ কৰো তো আমাৰ আনসাৰটো কি আহিব লাগে 0 তেন্তে এটো z ৰ যোগাত্মক বিপৰীত কি আহিব minus of z ঠিক আছে তেন্তে
এডিটিভ ইনভার্স অফ 8 মাইনাস আই ওয়াই ঠিক আছে এডিটিভ ইনভার্স অফ 8 মাইনাস আই ওয়াই ইকুয়াল টু হ'ব মাইনাস 8 মাইনাস আই ওয়াই তো এইটো মাইনাসটো মাল্টিপ্লাই কৰি মাইনাস 8 প্লাস আই ওয়াই সো এইটো হৈ গ'ল আমাৰ এডিটিভ ইনভার্স সরি এটা ওয়াই নাই 8 প্লাস আই ঠিক আছে এতিয়া আমি চাও ইয়াৰ গুণাত্মক বিপৰীত সো আমি লিখিম multiplicative inverse of z is equal to 1 by z so multiplicative inverse বা গুণাত্মক বিপৰীত কি হয় যে যদি z লগত মই কি পূৰণ কৰিলে মোৰ আনসাৰটো কি হ'ব 1 হেতু তাৰ গুণাত্মক বিপৰীত বা multiplicative inverse so it is 1 by z ঠিক আছে এটো যদি ভালদৰে বুজি পাইছো মই এটো বুজাই দিছো আমি জানো যে z ক যদি z ৰে হৰণ কৰা যায় কিমান আহিব 1 ঠিক আছে so এতিয়া তুমি এটোক এনেকেও লিখিব পাৰা যে z into 1 by z এটো আমি সেপাৰেট কৰি দিলু সো কিমান হৈ যাব 1 একেটাই হল z by z is equal to 1 so z into 1 by z is also equal to 1 হৈ যাব এটো হৈ গল ইয়াৰ গুণাত্মক বিপৰীত সো মানটো এটা বহাই দিও আমি সো z কি আছিল এটো আছিল 8 minus i so 1 by z কি হ'ব 1 by 8 minus i এটা ইয়াক আমি কি কৰো হৰ পৰিমেয় বা ৰেশনালাইজ সো এটো হৈ যাব 8 minus i লগত পূৰণ কৰিব লাগিব 8 plus i আৰু ওপৰটো হ'ব 8 plus i 1 লগত পূৰণ হ'লে এটো থাকিব সো এটো আমাৰ কি হৈছে এটো হৈ যায় 8 plus i by 8 স্কয়ার হলে 64 minus i স্কয়ার a স্কয়ার minus b স্কয়ার সো এটো হৈ গল তোমাৰ 8 plus i by 64 plus 1 এটো i স্কয়ার মানে -1 এটো +1 হৈ যাব সো 8 plus i by 65 যেটো আমি লিখিব পাৰো 8 by 65 plus I 1 by 65 সেটা হলো আমার কোশ্চেন নাম্বার 10 সো আমি ইয়াৰ পিছৰ কোশ্চেনটো কৰিব গৈছো সো হেল্ল फ्रेंड्स এতিয়া আমি কৰিব গৈছো কোশ্চেন নাম্বার 11 আৰু 11 ৰ আমি 1 টু কৰিম তোমালোকে 2 টু সলভ কৰিব পাৰিবা আধা কমপ্লিট হৈ যাব বাস তাত ভ্যালুটো পুট কৰিবা এনসাৰটো ওলাই আহিব সো আমি কৰো কোশ্চেন নাম্বার 1 টু সলভ সেটা আমাক দিয়া আছে যদি z1 আৰু z2 দুটা জটিল সংখ্যা বা কমপ্লেক্স নাম্বার ঠিক আছে তেন্তে আমাক এটো ট্ৰু দেখাব আছে বা প্ৰুফ কৰিব আছে সো আমি কনসিডাৰ কৰলো লেট ইট ইজ ওয়াই ইয়াতে z1 আৰু z2 ৰ আমাৰ কমপ্লেক্স নাম্বাৰৰ ভ্যালুটো দিয়া হোৱা নাই সো আমি ধৰি লওঁ লেট z1 equal to a plus ib and z2 equal to c plus id ঠিক আছে দুটা ললো তে ফার্স্ট অফ অল আমি ফাইন্ড কৰো z1 minus z1 into z2 so z1 z2 এটো হৈ যাব a plus ib into c plus id এটা কেনেকৈ পূৰণ কৰিব লাগে সো তোমালোকে যদি আৰু ভালকৈ জানিব বিচাৰে কেনেকৈ পূৰণ কৰিব লাগে সেইখিনি মই বুজাইছো ইয়াৰ প্ৰপাৰ্টিজ বা ইয়াৰ ধৰ্ম জটিল সংখ্যাৰ ধৰ্মৰ বিষয়ে যেতিয়া বুজাতে এই গুটেখিনি বুজাই দিয়া আছে তোমালোকে এই ভিডিওটো প্ৰিভিয়াস ভিডিওখিনি চাই লব পাৰা ডেসক্ৰিপচনত গৈ পেলাই সো ইয়াত চোৱা আমি মাল্টিপ্লাই কৰি দিও ইট ইজ ac plus I AD plus IBC plus I square BD so it is AC plus I common lelu AD plus BC it is I square minus BD it is AC minus BD plus I so it part common lelu AD plus BC ঠিক আছে সো এটো আমি পালো z1 into z2 সো আমি কি পালো z1 into z2 আমি এটো পাই গলো ঠিক আছে নেক্সট আমাক কৈছে যে রিয়েল পার্ট অফ z1 into রিয়েল পার্ট অফ z2 minus imaginary part of z1 into imaginary part of z2 now ইয়াত এটো গল z1 into z2 আমি যদি রিয়েল পার্ট অফ z1 z2 লাও সো রিয়েল পার্ট রিয়েল means বাস্তব z1 z2 সো ইয়াত বাস্তব ভাগ কোনটো হেতু হয় এটো কাল্পনিক ভাগ হয় সো আমি এটো লও সো এটো কিমান আহিব ac minus bd ঠিক আছে ওকে নাও রিয়েল পার্ট অফ z1 z1 এর বাস্তব ভাগ কোনটো এটো a আর রিয়েল পার্ট অফ z2 কোনটো হয় c ঠিক আছে তো আমি কি লিখিব পাৰো ac টো আমি লিখিব পাৰো রিয়েল পার্ট অফ z1 into আমি লিখিব পাৰো c to real part of c to করেছিলে c to আসলে z2 বাস্তব ভাগ so real part of
z2 মাইনাছ বিটো কি আছিলে চোৱা বিটো আছিলে ইমাজিনাৰী পাৰ্ট অফ z1 আৰু তোমাৰ ডিটো হৈ গ'ল ইমাজিনাৰী পাৰ্ট অফ z2 সো এটা আমাৰ প্ৰুফ হৈ গ'ল চোৱা তো তোমালোকে যদি সেকেন্ড পাৰ্টটো যদি প্ৰুফ কৰিব বিচাৰা তেন্তে ইয়াৰ পৰাই আৰম্ভ কৰি দিবা তেতিয়া তাতে ইমাজিনাৰী লিখা আছে তো প্ৰথমে এই ভাগটো লৈ ল'বা ইয়াতে ঠিক আছে তাতে আছে যে ইমাজিনাৰী পাৰ্ট অফ z1 z2 তো আমি কোনটো ল'ম এই ভাগটো তো এটা গ'ল ad প্লাস bc ইয়াতে এইখিনি লিখি দিলে হ'ল এটো এনসাৰটো ওলাই আহিব সো আমি এটো কৰি ললো কোৱেশ্চন নম্বৰ 11 নেক্সট কোৱেশ্চন নম্বৰ আমি 12 কৰিব গৈছো সো হেল্ল फ्रेंड्स এতিয়া আমি কৰিব গৈছো কোৱেশ্চন নম্বৰ 12 সো লেটস গো সো এতিয়া আমাক কি দিয়া আছে p plus iq equal to alpha plus I by alpha minus I then so that alpha into q equal to 1 plus p এটো আমাক শো কৰিব লাগে সো ফার্স্ট অফ অল আমি এই পাৰ্টটো লৈ লওঁ এটা আমাক কি দিয়া আছে p plus I into q equal to alpha plus I by alpha minus iota ঠিক আছে ফার্স্ট অফ অল এটো ৰেশনালাইজ কৰি লওঁ ৰেশনালাইজ কৰিবলৈ যেটো তলত ইয়াতে আলফা মাইনাস আই আছে তাৰ লগত মাল্টিপ্লাই কৰিব লাগিব আলফা প্লাস আই আউটপুট হ'ব আলফা প্লাস আই ইনটু আলফা প্লাস আই না এটো হৈ গ'ল তোমাৰ আলফা স্কয়ার মাইনাস আই স্কয়ার ঠিক আছে এটো হৈ যাব আলফা স্কয়ার প্লাস 2 আই আলফা প্লাস আই স্কয়ার now this is equal to alpha square plus 1 so alpha square eto I square মানে minus 1 হৈ যাব তো minus 1 টো মই ইয়াতে লিখি দিলো plus 2 I alpha okay এটো ভাগ কৰি দিয়া এটো ৰিয়েল পাৰ্ট হৈ গল এটো হৈ গল ইমাজিনাৰী পাৰ্ট so alpha square minus 1 by alpha square plus 1 plus I 2 alpha by alpha square plus 1 ঠিক আছে না এটো কার ইকুয়াল আসলে p plus iq এটা আমি কি কৰো দুটা কম্পেয়ার কৰো সো কম্পেয়ারিং রিয়েল এন্ড ইমাজিনারি পার্ট তো তোমালোকে যদি ইকুয়ালিটিৰ বিষয় জানিব আছে যে এইকিটা কেনেকৈ ইকুয়াল হৈ যায় সো মই অলৰেডি ভিডিও বনাইছো তোমালোকে এটো চাই ল'ব পাৰা সো প্ৰপাৰ্টিজ অফ কমপ্লেক্স নাম্বাৰৰ ওপৰত ঠিক আছে সো এটো ইয়াৰ ইকুয়াল হৈ যাব সো ইউ ক্যান রাইট p is equal to alpha square minus 1 by alpha square plus 1 and हमारे ये q will be equal to 2 alpha by alpha square plus 1 সেটা আমাৰ আহি গল এতিয়া আমাক কি শো কৰিব আছে 1 plus p equal to alpha into q so আমি তো লিখিলে হল alpha into q এটো আছে so alpha into q ঠিক আছে সো আলফা ইয়াতে আই টু কিউ হৈ গল 2 আলফা বাই আলফা স্কয়ার প্লাস 1 ঠিক আছে না এটো আমাক কি দেখাইছে 1 প্লাস p সো দিস ইজ ইকুয়াল টু 2 আলফা স্কয়ার বাই আলফা স্কয়ার প্লাস 1 সো ইয়াক a প্লাস ib ফর্মত আমি কনভার্ট কৰিবলৈ চাও সো ইট ইজ 2 আলফা স্কয়ার ঠিক আছে ইয়াক আমি লিখিব পাৰো 1 plus 2 alpha square ঠিক আছে minus 1 তাহলে দুটো কি হবে প্লাস মাইনাস হৈ যাব সো ইট ইজ alpha square plus 1 minus to cancel out হৈ যায় সো ইয়াৰ পৰা আমি লিখিব পাৰো সো 1 টো আমি লৈ যাও বাহিৰত সো ইট ইজ 1 plus তো আমাৰ হৈ যাব 1 plus alpha square minus 1 সো তো আমি লিখিব পাৰো 2 alpha 1 plus alpha square plus alpha square minus 1 এনেকৈ লিখিব পাৰো by alpha square plus 1 so ইয়াক আমি এনেকৈ লিখিব পাৰো 1 plus alpha square minus 1 by alpha square plus 1 এনেকৈ লিখিব পাৰা যায় because এটো মাল্টিপ্লাই কৰিলে আকৌ এটো পাৰ্ট আহি প্লাই ইয়াৰ লগত প্লাস হৈ যাব নাও 1 plus এটো কি আছিল এটো আমাৰ আছিল p so এটা আমি লিখিলো p so therefore আমি কি পালো alpha into q is equal to 1 plus p so eto part amar hoy gol solve question number 12 or a eti ame kori goisu 12 or b so hello friends eti ame kori goisu question number 12 or b so eti ame ki dia ase x plus y equal to a plus ib whole square eta ame likhilulu x plus iy is equal to a plus ib whole square ঠিক আছে so
সো ফার্স্ট অফ অল এটো ইকুয়ালিটিৰ কোৱেশ্চন হয় সো হেতু হিচাপে সলভ কৰি ফার্স্ট এটো আমি সলভ কৰি লম সো x plus iy is equal to a square plus এটো হল ib whole square plus 2aib এটো হলে now a square I square মানে তোমালোকে জানা এটো -1 হয় সো এটো হল -b square plus I 2ab এনেকৈ লিখিব পাৰো ঠিক আছে সো এটো হৈ গল আমাৰ ৰিয়েল পাৰ্ট আৰু ইয়াতে ৰিয়েল x হৈ গল আৰু ইমাজিনাৰি পাৰ্ট iy তো দুটো কি কৰি পাৰিছো কম্পেয়াৰ কৰি পাৰিছো তো কম্পেয়াৰিং now a part x to equal হৈ যাব x will be equal to a square minus b square so x will be equal to a square minus b square a part to real or লগত equal হৈ যাব and y will be equal to 2ab ঠিক আছে we have to find x square plus y square so x square plus y square which is equal to a square minus b square whole square plus 2ab whole square এটো ভাঙি দিয়া a square plus b square minus 2ab ঠিক আছে সো এটো হল 4ab 4a square b square ঠিক আছে প্লাস এটো হল 4a square b square সো এটো ক্যান্সেল আউট হৈ গল সো আমাৰ কি থাকি যাব a square plus b square সো এটো হল সলিউশন কোশ্চেন নাম্বার 12 অর b সো নেক্সট ভিডিওত আমি স্টার্ট কৰি আছো এক্সারসাইজ 2.3 ইয়াৰ আগত আমি ডিসকাস কৰিলাম ডিটেইলছত ইয়াৰ প্ৰপাৰ্টিজ খিনি ঠিক আছে মডুলাস কি হয় ইয়াৰ প্ৰপাৰ্টিজ কেনেকৈ আৰু কেনেকৈ আমি এটো ফাইন্ড কৰিম প্ৰবলেম সলভ কৰিম